খতম কৰি গুৱাহাটী যাত্ৰা, এতিয়া গুৱাহাটীৰ পৰা দিল্লী যাত্ৰা আৰম্ভ। এইফালে ৰাস্তাটো এইটো দেখাই দিয়াচোন, এইখিনি ধুনীয়া এইখিনি লাগিছে। এতিয়া জাষ্ট এই ব্ৰহ্মপুত্ৰ ব্ৰিজ ক্ৰছ কৰিলোঁ, অলপ সময়তকৈ অলপ দেৰি হৈছে। ঘৰৰ পৰা ওলাওঁতে অলপমান ইফালে টাইম লাগে আৰু একো নাই, মেনেজ হৈ যাব। এতিয়া আমি ব্ৰেকফাষ্ট কৰিম প্ৰথমতে গৈ পেলাই পাঠশালাৰ ওচৰত। মাহী আছে, মাহীৰ ঘৰত মাতো মাহী এজনী আছে ৰাস্তাতে, আহিবা বুলি কৈ আছে। তাত মিলিছে, এইটোৱে মিলিছে আৰু ব্ৰেকফাষ্টটো কৰি তাৰ পৰা ওলাই যাম। সেইখন আগত ৰাজীৱৰ গাড়ী, একেলগে আহি আছোঁ ৰাতিপুৱা। এই ওলালোঁ যাত্ৰা এতিয়া চলি থাকিব। বাকী গৈ থাকিম, যিমান আৰু কিবা কিবি পালে কৈ থাকিম আৰু ইণ্টাৰেষ্টিং। এতিয়া জাষ্ট ওলাইছোৱে মাত্ৰ, একো বিশেষ নাই। লগৰবিলাককো থেংক ইউ, যোনে টাইম দিছে, যোনে টাইম যাল মই লগ ধৰিব পৰা নাই বা কাৰোবাক লগ ধৰিলোঁ। কোনোবাই ভাল পাব, কোনোবাই বেয়াও পাব পাৰে, বেয়া পাব লগা নাই আৰু, নোৱাৰি আৰু ন, দিগদাৰ হৈ যায়। অফিচো কৰি আছোঁ, টাইম মিলাবই পৰা নাই। তথাপি যিখিনি পাৰিছোঁ সেইখিনি লগ ধৰিলোঁ আৰু ভাল লাগিল। তাৰ মাজতে অলপ ওলাইছোঁ, এই মেমৰিবিলাক গোটেইখিনি লৈ মেলি পুনৰ যাই আছোঁ আৰু যাত্ৰা। অফিচ যোৱাৰ লগে লগে কাম ৰখিয়ে আছে আৰু আহিম আৰু এনেকৈ আৰু কেতিয়াবা। কিন্তু ভাল হ'ল এইবাৰ, এইটো এটা নতুন এক্সপ্ল'ৰ কৰিলোঁ। অলপ সাহসটো হৈছে যে মানে আহিব পাৰি। এতিয়া আহিলোঁ যেনেকৈ, যোৱাটো সিমানে সতৰ্কতাই দি বা ভালকৈ গৈ পোৱাটো সিমানখিনিয়ে আছে। তো আজি বাৰু মই অলপ আগতে কথা পাতিছোঁ, তো অভাৰ এক্সাইটেড হোৱাৰ একো প্ৰয়োজন নাই। আমি কৰিছোঁ, ঠিক আছে, এতিয়া আধা বাকী আছে। তো যিটো এন্থু, যিটো কাৰেজ, যিটো পেশ্যন আৰু যিটো মানে এটা টেম্পাৰমেণ্ট আছিলে আহোঁতে, সেই ছেইম টেম্পাৰমেণ্ট লৈ পেলাই যাম। বাট এনিৱে এইটো গম পাওঁ, আমি যেতিয়া হাইৱেত যেতিয়া গাড়ীখন লৈ পেলাই ওলাম, অট'মেটিকলি মাইণ্ড বেলেগকৈ কাম কৰে। নৰ্মেলি মই কৰি থাকোঁ এনেকুৱা ট্ৰিপ, ডেট এইটো লম্বা আৰু এদিনৰ এনেকুৱা মাৰি থাকোঁ। চ' সেইখিনি ভাল জেগা আৰু এতিয়া গৈ থাকোঁ। পিছত আৰু জনাম আৰু হোটেল শিলিগুৰি হোটেল যোৱাবাৰ যোনখন হোটেল লৈছিলোঁ, এইবাৰ বিচৰা নাই আৰু তাতে ফোন কৰি পেলাই তাতে আহিম বুলি কৈ দিছোঁ। এটলিষ্ট সেইটো ড্ৰাইভিঙৰ টাইমত আৰু সেইটো টেনশ্যন নাথাকে আৰু, মানে হোটেল বিচৰা, পেট ফ্ৰেণ্ডলি আৰু কেনেকুৱা হ'ব, কোনটো ৰুমত কি থাকিব। তো আহিছোঁ একবাৰ টেষ্টেড হয়, তো ডিচাইড কৰিলোঁ কি সেইখনতে থাকোঁ। কাৰণ কুকুৰ দুটাও ধৰা চিনি পায়, গ'লে অশান্তি যেন নালাগিব আৰু। এতিয়া আজিলৈ আৰু এইখিনি আপডেট আৰু এতিয়া চলো বাই বাই গুৱাহাটী আৰু এতিয়া কাৰণে।